নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ আৰু সকলোলৈকে শুভ দুপৰীয়া জনাইছোঁ। একদম গৰমত আজি কেনেকুৱা লাগিছে গম পায়নে? একদম এবাৰ ভিতৰলৈ গৈছোঁ, এবাৰ গছৰ ছাঁলৈ আহিছোঁ, এবাৰ ফেন লৈছোঁ, এনেকৈ মানে কামবিলাক কৰি আছোঁ। আজি মিস্ত্ৰী 8জন আৰু এয়া পুৰি মানে চাহ দি লওঁ পুৰি বনাই। বিস্কুটবোৰকে সদায় মানে খাই আমনি লাগে, তাৰপিছত আকৌ এইপিনে হোটেলৰ মিঠাইও খাই আমনি লাগে। আজি বোলো পুৰিকে বনাওঁ, পুৰিকে চাহৰ লগত দিওঁ, সেইটোকে ভাবিলোঁ। আৰু এইপিনে কাম লাগি আছে চাওক, মানে ফাউণ্ডেশ্যন গোটেই মাৰি সম্পূৰ্ণ হোৱাকৈ নাই, অলপ আৰু বাকী আছেগৈ। যিহেতু খুঁটাবিলাকতো আছেই, এইফালে ছাইডটো দি লৈছে, তাৰপিছত আৰু ভিতৰ যিখিনি চেপাত কৰিব লাগিব সেইখিনি আছেগৈ। আৰু এনেকৈ মানে চলি আছে কামবিলাক আৰু লাহে ধীৰে। যিহেতু এতিয়া এনেকৈ মানে হাজিৰা চিষ্টেমতে বনাই থকা হৈছে। যেতিয়া চাৰ্টখন ঢালিম তেতিয়াহে মানে ঠিকা দি দিম আৰু একেবাৰে মানে বনোৱাটো। এতিয়া মানে এনেকৈয়ে মানে কষ্ট কৰি থাকিবলগীয়া হৈছে, কাৰণ 6জন 7জন সদায় এনেকৈ লাগি থকা হৈছে। ভাত পানী যোগাৰ কৰা মেলা সেইখিনি আৰু কৰিছোঁ, আৰু উপায় নাই। মিস্ত্ৰীসকলকো খাবলৈ দিবই লাগিব। আৰু এয়া লাগি আছে মিস্ত্ৰীসকলে কাম, ৰ'দতো লাগি আছে, উপায় নাই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই আছিলে সকলোকে ধন্যবাদ, সামৰিছোঁ দেই।